স্বৰূপ আমাৰ জাতীয় নেতা গমকে প্ৰদীপ নাগ ডাঙৰীয়া যোৱা 8 তাৰিখে ইহলীলা সম্পূৰ্ণ কৰে। সকলো অসমবাসী ৰাইজে গম পাইছে, কিন্তু তেওঁৰ যি আত্মাৰ যি শক্তি আছিলে সেই শক্তি আজি পুনৰবাৰ জাগৃত হৈ উঠিব, সেইটোক আমি আশা আৰু কামনা কৰোঁ। সেইকাৰণে আমি যে তেওঁক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাৰ সদ্গতি পাওক, তেওঁৰ আত্মাৰ সদ্গতিৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ বুদ্ধ পিতৃ মাতৃ, তেওঁৰ পুত্ৰ কন্যা পত্নীয়ে যাতে তেওঁৰ পিতৃহাৰা হোৱা সেই বেদনাটো সেই পৰিয়ালে যাতে সহ্য কৰিব পাৰে, আৰু তেওঁৰ সেই পিতৃ মাতৃক আমি শ্ৰদ্ধা ভক্তি আন্তৰিকতাৰে তেওঁলোকৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ যে তেনেকুৱা এজন পুত্ৰ তেওঁলোকে জন্ম দি অসমৰ কাৰণে কাম কৰিবৰ কাৰণে, অসমৰ ইমান শক্তিশালী নেতা তেওঁলোকে কাম কৰিবৰ কাৰণে ইমান শক্তিশালী আত্মা এটা তেওঁলোকে দি থৈ গ'ল, যাৰ কণ্ঠৰ বলত, যাৰ বলিষ্ঠ নেতা, যাৰ কণ্ঠৰ ফলত অসম তথা দিল্লী কঁপিছিল। আৰু যিখিনি কথা তেওঁ পাৰ্মানেণ্ট চলিউশ্যনৰ কথা কৈছিলে, আদিবাসী চাহ শ্ৰমিক ৰাইজৰ এশ এবুৰি সমস্যা আছে, আমি সকলোৱে জ্ঞাত, কিন্তু বিভিন্ন সময়ত আমাৰ জনগোষ্ঠীটো কৈ থকা হয় আমি বিভিন্ন কাম কৰিছে হয়, কিন্তু প্ৰদীপ নাগে কোৱা কথাখিনি হ'ল যে পাৰ্মানেণ্ট চলিউশ্যনৰ কথা তেওঁ বাৰে বাৰে কৈ পেলাই তেওঁ ইহলীলা সম্পন্ন কৰিলে। আজি আমি পুনৰবাৰ কওঁ, আজি আমি দল সংগঠনত নাই, আমি বেলেগ ফেকশ্যনত বা আমি ঘৰুৱা কামত আমি আবদ্ধ হৈ আছোঁ, কিন্তু আজিৰ উঠি অহা যুৱ প্ৰজন্মক বা সংগঠনসমূহত জড়িত থকা প্ৰত্যেকজন দল সংগঠন কাৰ্যকৰ্তাসকলক আমি বিনম্ৰতাৰে আজি এই লখিমপুৰ জিলাৰ বিৰছা মুণ্ডা ভৱনৰ পৰা সমূহ ৰাইজে হৈ পেলাই সেই কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাওঁ যাতে প্ৰদীপ নাগ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। প্ৰদীপ নাগ কেতিয়াও মৃত্যু হোৱা নাই। প্ৰদীপ নাগৰ মৃত্যুৱে যাতে সৃষ্টি আনিব, হাজাৰ সৃষ্টি আনিব। প্ৰদীপ নাগৰ লেখীয়া হাজাৰ হাজাৰ সৃষ্টি আনি প্ৰদীপ নাগৰ যি সপোন আছিলে, সংগঠনৰ যি উদ্দেশ্য আছিলে, এই উদ্দেশ্যসমূহ সফল হ'ব লাগিব। আৰু আদিবাসী জনগোষ্ঠীৰ যিখিনি পাৰ্মানেণ্ট চলিউশ্যন কথা তেওঁ কৈ থৈ গৈছিলে, মাটিৰ পাটা, ৱেজ এগ্ৰিমেণ্ট, আপোনাৰ যিমানখিনি তেওঁ যিখিনি কথা কৈছিলে, ডেভেলপমেণ্ট ছেপাৰেট কাউন্সিল, জনজাতিকৰণকে আদি কৰি যিমানখিনি পাৰ্মানেণ্ট চলিউশ্যনৰ কথা কৈছিলে, আৰু কৈছিলে যে তেওঁ আমাৰ যি আইডেণ্টি কাৰ্ড, যি কাষ্ট চাৰ্টিফিকেট, যে মুণ্ডা ভাগে জীয়াই থাকিব বিচাৰে, চাওতাল ভাগে জীয়াই থাকিব বিচাৰিছে, যিসকল আমাৰ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নিজা জাতি জনগোষ্ঠীৰ একো এটা পৰিচয় আছে, সেই নামাকৰণে যাতে তেওঁলোকে যাতে জীয়াই থাকিব বিচাৰে, সেই অধিকাৰটো যাতে অনাগত দিনত যাতে ৰাইজে পায়, সেইখিনিকে আমি আশা কামনা কৰিছোঁ। চৰকাৰলৈকো আমি আহ্বান জনাইছোঁ যাতে প্ৰদীপ নাগ এনেকুৱা এজন নেতা আছিলে, তেওঁৰ যিখিনি কথা সদায় গুঞ্জৰিত হৈ থাকিব। সেইকাৰণে প্ৰদীপ নাগৰ যি সপোন আছিলে, প্ৰদীপ নাগৰ যি ইচ্ছা আছিলে, সংগঠনৰ যি উদ্দেশ্য আছে, এইবিলাক যাতে ফুলফিল হ'ব লাগিব, তেতিয়াহে জাতিটো উন্নতি হ'ব। আমাৰ এশ এবুৰি সমস্যা আছে। প্ৰেক্টিকেল কথাত যদি আপোনালোকে চাবলৈ যায়, প্ৰেক্টিকেল কথাত যদি চোৱা যায়, সঁচাকৈ আমাৰ জাতিটো আজিও বহু পিছপৰা হৈ আছে। শিক্ষাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি মৌলিক অধিকাৰ, আমি মৌলিক অধিকাৰৰ পৰা সঁচাকৈ আমি বঞ্চিত হৈ আছোঁ। এইখিনি কথা স্পষ্টকাৰে কোৱা সংখ্যা মানুহৰ কম। যি প্ৰদীপ নাগ আছিলে তেওঁক আমি হেৰুৱাই পেলালোঁ, নিশেষ কৰি পেলালোঁ। আমি অতি দুখিত, অতি মৰ্মাহত। আমি পুনৰবাৰ সকলো আদিবাসী সমাজখনক, আদিবাসী কাৰ্যকৰ্তাসকলক, সকলো ৰেংকত কাম কৰা সকলো কাৰ্যকৰ্তাসকলক প্ৰদীপ নাগৰ যি পাৰ্মানেণ্ট চলিউশ্যনৰ কথা কৈ থৈ গৈছিলে, সেইখিনিক যাতে ফুলফিল কৰিবৰ কাৰণে উঠি পৰি লাগক। আৰু চৰকাৰো প্ৰদীপ নাগৰ সপোন, সংগঠনৰ উদ্দেশ্য, লক্ষ্য, জাতিটোৰ যি পাৰ্মানেণ্ট চলিউশ্যন, এইখিনি কথা তেওঁলোকে বিবেচনা কৰক। ধন্যবাদ। জোহাৰ।